1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। অৰুণোদয় আঁচনিক লৈ আকৌ আহি গ'ল ডাঙৰ আপডেট। কোন মানুহে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ টকা? অৰুণোদয় আঁচনি লাভ কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন? আপোনাৰ নাম তালিকাত আছে নেকি? সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি পেজটো ফলো কৰি ৰাখক। অৰুণোদয় আঁচনিৰ সুবিধা কোন মানুহে লাভ কৰিব আৰু কোন মানুহে লাভ কৰিব নোৱাৰে সেয়া নিশ্চিতভাৱে জানি লওক। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মহিলা এই সুবিধা লাভ কৰিব। BPL বা নিম্ন আয়ৰ পৰিয়ালসকলেও এই সুবিধা লাভ কৰিব পাৰিব। বিধৱা মহিলাসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। গম্ভীৰ ৰোগত আক্ৰান্ত সদস্য তথা পৰিয়ালেও লাভ কৰিব এই সুবিধা। চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতাৰ ভিতৰত থকা পৰিয়ালেও লাভ কৰিব এই সুবিধা। আৰু কোন মানুহে এই অৰুণোদয় আঁচনি লাভ কৰিব নোৱাৰে সেয়াও জানি লওক। চৰকাৰী চাকৰিয়াল থকা পৰিয়াল, উচ্চ আয় থকা পৰিয়াল, 4 চকীয়া ব্যক্তিগত বাহন থকা পৰিয়ালে এই সুবিধা লাভ কৰিব নোৱাৰে। বৃহৎ ব্যৱসায় বা অধিক সম্পত্তি পৰিয়ালে এই সুবিধা লাভ কৰিব নোৱাৰে। ভুল তথ্য দি আবেদন কৰা ব্যক্তিয়েও নাপাব এই সুবিধা। চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতাৰ বাহিৰত থকা পৰিয়ালে নাপাব এই সুবিধা। অৰুণোদয় আঁচনি আবেদন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেয়া জানি লওক। সৰ্বপ্ৰথম হৈছে আধাৰ কাৰ্ড, দ্বিতীয়তে বেংক একাউণ্ট, ৰেচন কাৰ্ড, মোবাইল নম্বৰ আৰু ভোটাৰ ID। অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব জানো আহক। অৰুণোদয় আঁচনিৰ টকা 1 আগষ্টত আহিব বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে। অৰুণোদয় আঁচনি লাভ কৰিবলৈ আপোনাৰ নথিপত্ৰ সংগ্ৰহ কৰি ৰাখক। যেতিয়া আহিব তেতিয়া নিশ্চয় আপোনালোকক এই চেনেলৰ জৰিয়তে জনোৱা হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু পেজটো ফলো কৰিবলৈ নাপাহৰিব।